হেল্ল' ভিউৱাৰ্ছ নমস্কাৰ। আজিৰ ভিডিঅ'টোত আপোনালোকলৈ লৈ আহিছোঁ অসমৰ নতুন মন্ত্ৰীসভাখনৰ মন্ত্ৰীসকলৰ নাম আৰু তেওঁলোকে লাভ কৰা দপ্তৰসমূহৰ তালিকা। গতিকে আহকচোন কোনে কি দপ্তৰৰ দায়িত্ব পাইছে। প্ৰথমে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, অসমৰ নতুন মুখ্যমন্ত্ৰী। তেখেতৰ দপ্তৰসমূহ হৈছে গৃহ, কৰ্মচাৰী, PWD অৰ্থাৎ গড়কাপ্তানি আৰু অন্য মন্ত্ৰীক দায়িত্ব নিদিয়া দপ্তৰসমূহ। শ্ৰী ৰঞ্জিত কুমাৰ দাস, তেওঁৰ দায়িত্বত আছে পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন, জনস্বাস্থ্য কাৰিকৰী বিভাগ, খাদ্য আৰু অসামৰিক যোগান আৰু উপভোক্তা পৰিক্ৰমা। শ্ৰী উৎসৱ গৌৰৱ ব্ৰহ্ম, তেখেতৰ দায়িত্বত আছে হস্ততাঁত আৰু বস্ত্ৰ, ভূমি সংৰক্ষণ, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ, BTC। শ্ৰী অতুল বৰা, তেখেতৰ দায়িত্বত আছে কৃষি, উদ্যান শস্য, পশুপালন আৰু পশু চিকিৎসা, সীমান্ত অঞ্চল উন্নয়ন, অসম চুক্তি ৰূপায়ণ আৰু সমবায়। শ্ৰী চন্দ্ৰমোহন পাটোৱাৰী, তেখেতৰ দায়িত্বত আছে পৰিবহণ, উদ্যোগ আৰু বাণিজ্য, কৌশল বিকাশ আৰু সংখ্যালঘু উন্নয়ন। শ্ৰী পৰিমল শুক্লবৈদ্য, তেখেতৰ দায়িত্বত আছে বন আৰু পৰিৱেশ, মীন আৰু আবকাৰী। শ্ৰী কেশৱ মহন্ত, তেখেতৰ দায়িত্বত আছে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা আৰু তথ্য প্ৰযুক্তি। শ্ৰী ৰণোজ পেগু, তেখেতৰ দায়িত্বত আছে শিক্ষা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ, non-BTC। আনহাতে শ্ৰী অশোক সিংঘাল, তেখেতৰ দায়িত্বত আছে গুৱাহাটী উন্নয়ন, নগৰ উন্নয়ন আৰু জলসিঞ্চন। শ্ৰী যোগেন মোহন, তেখেতৰ দায়িত্বত আছে ৰাজহ আৰু দুৰ্যোগ প্ৰশমন, পাৰ্বত্য অঞ্চল উন্নয়ন, খনি আৰু খনিজাত দ্ৰব্য। শ্ৰী সঞ্জয় কিষাণ, তেখেতৰ দায়িত্বত আছে চাহ জনজাতিৰ উন্নয়ন, শ্ৰম আৰু নিয়োগ। শ্ৰীমতী অজন্তা নেওগ, তেখেতৰ দায়িত্বত আছে সমাজ কল্যাণ আৰু বিত্ত বিভাগ। শ্ৰী পীযুষ হাজৰিকা, তেখেতৰ দায়িত্বত আছে জলসম্পদ, তথ্য আৰু জনসংযোগ, সংসদীয় পৰিক্ৰমা, ক্ৰীড়া আৰু যুৱ কল্যাণ, সাংস্কৃতিক পৰিক্ৰমা, শক্তি আৰু পৰ্যটন। গতিকে এইখনেই হৈছে অসমৰ নতুন মন্ত্ৰীসভাৰ তালিকা আৰু তেখেতসকলৰ দপ্তৰসমূহ। ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।